নমস্কাৰ, গ্ৰাফটিঙৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক কাগজ ফুল এজোপাত মই কেনেকৈনো গ্ৰাফটিং কৰোঁ তাকে আজি দেখাম বুলি ভাবিছোঁ। এইজোপা দেখিছে, আমি ইংৰাজীত বগেনভিলিয়া বুলি কওঁ। খুব ধুনীয়া ফুলে যেতিয়া ফুলবিলাক আহে। তো ইয়াতে এই বগেনভিলিয়াজোপাত দুটা ডাল দেখিছে। এই ডাল দুটিত মই বেলেগ বেলেগ ৰঙৰ ইয়াতে গ্ৰাফটিং কৰি মই বেলেগ বেলেগ কাগজ ফুলৰ ডাল আনি মই ইয়াতে লগাম, আৰু লগোৱাৰ পিছত যেতিয়া ফুল আহিব ইয়াতে এটা বেলেগ ৰঙৰ ফুল ফুলিব আৰু ইয়াতে এটা বেলেগ ৰঙৰ ফুল ফুলিব। আৰু এই গ্ৰাফটিংটো কৰিবৰ বাবে আমাক দুটি বেলেগ বেলেগ কাগজ ফুলৰ বেলেগ বেলেগ ৰঙৰ দুটা কাগজ ফুলৰ ডাল লাগিব। আৰু সেই দুটা ডাল আহক আমি লৈ আহোঁ। এতিয়া মোৰ ইয়াতে দুটা টাবত বেলেগ বেলেগ ৰঙৰ কাগজ ফুল আছে। ইয়াৰ পৰা মই ঠিক কোমলো নহয়, ঠিক পুৰঠো নহয়, এনেকুৱা মই ডাল এটা নিৰ্বাচন কৰিছোঁ। চাব পাৰে এনেকুৱাকৈ। এয়া তাৰপাছত আৰু এইফালে হৈছে এডাল, ইয়াৰ পৰা মই এডাল লওঁ। এইটো বেলেগ ৰঙৰ, মই এইটো ল'ব বিচাৰিছোঁ। এয়া এতিয়া আমি আৰু এইকেইটা ইংৰাজীত চায়ন বুলি কয়। আৰু এই চায়নকেইটা এই পাতবোৰ আঁতৰাই দিব লাগিব। পাতকেইটা চায়নডালৰ পৰা আঁতৰাই দিয়াৰ পিছত এনেকুৱা দেখা যাব। আৰু একেবাৰে ওপৰৰ অংশ কোমল পাতকেইটাহে মই ৰাখিছোঁ। এতিয়া আমি চায়ন এডালত আমি ব্লেডেৰে ভি আকৃতিৰ দুয়ো কাষে আমি কাটিব লাগিব। কাটোতে একেবাৰে সাৱধান হ'ব যাতে খুব স্মুথ হয়। আমি এইফালে কাটিলোঁ, এনেকৈ কাটিব লাগিব ধুনীয়াকৈ। কাটি ইমান দীঘল ৰাখিব নালাগে, ইমানটো ৰাখিলে হৈ যাব। ঠিক একেদৰে আমাৰ আন এডাল চায়ন, সেইডালো মই এনেকৈ ভি আকৃতিৰ মই এনেকৈ কাটি ল'ব লাগিব। এয়া আমাৰ দুয়োকাষে চায়ন দুডাল, দুয়োকাষে এনেকৈ ভি আকৃতিৰ, নিশ্চয় ধৰিব পাৰিছে। আমি এনেকৈ কাটিলোঁ। এতিয়া আমি কাগজ ফুল যিজোপা গছত আমি গ্ৰাফটিং কৰিম তাৰে এই ডালকেইটি কাটিব লাগিব। পাতকেইটা আঁতৰাই দিছোঁ। আমি কটা অংশটি আমি ব্লেডেৰে এইটো সমান কৰি লওঁ। সমান হৈছে এইফালে। আমাৰ হৈ গ'ল এনেকৈ এটা। এতিয়া আমি চায়নডাল আমি যিমান দুয়োকাষে যিমানখিনি কাটিছিলোঁ সিমানমান জোখৰ আমি ইয়াতে এই ফালিব লাগিব। ইয়াতে আমি এনেকৈ একদম মাজতো নাফালিব। মাজত ফালিলে টান অংশটিত যদি গ্ৰাফটিংটো আমি কৰোঁ তেতিয়া আমি সফল নহ'ম। এনেকৈ
একেবাৰে মিহিকৈ ফালিব লাগিব। আমাৰ এইফালে হৈ গ'ল ফালা, আৰু এইফালেও আমি এইটো পাতটো আঁতৰাই দিছোঁ। আমি এইফালে হৈ গ'ল। এতিয়া আমি কলা অংশত আমি এডাল এডালকৈ ইয়াতে এনেকৈ সোমোৱাই দিম, আৰু সোমোৱাই দিওঁতে চাব যাতে এটা ছাইডে খুব ধুনীয়াকৈ মিলি যায়। হৈ গ'ল। আৰু এইফালে খুব ধুনীয়াকৈ এনেকৈ আমি যাতে এটা ছাইডে খুব ধুনীয়াকৈ মিলে, এটা ছাইডে নিমিলিলেও কথা নাই, আমাৰ হৈ গ'ল। এতিয়া আমি গ্ৰাফটিং টেপেৰে আমি খুব ধুনীয়াকৈ ইয়াতে বান্ধিব লাগিব। যদি গ্ৰাফটিংটো ছাকচেছ হয় তেতিয়াহ'লে প্ৰায় 10 দিনৰ মানৰ ভিতৰতে ইয়াৰ পৰা এই চায়নটিৰ পৰা নতুন পাত আহিব, আৰু তেতিয়া আমি সফল হোৱা বুলি আমি ক'ব পাৰিম। আমাৰ এডাল এইফালে গ্ৰাফটিং আমাৰ বন্ধা হৈ গ'ল, আৰু এইফালে আমাৰ অলপ এই চায়নডাল বান্ধিবৰ কাৰণে এই কটাডাল অকণমান অসুবিধা হয়, কাৰণ এই কটাডাল কাটি দিলোঁ, আৰু আমি এতিয়া ইয়াতে সেই ইয়াৰ দৰে আমি বান্ধিব লাগিব। আমাৰ দুডালো বেলেগ বেলেগ ৰঙৰ কাগজ ফুলৰ পৰা ডাল অনা চায়ন দুটা আমাৰ এনেকৈ খুব ধুনীয়াকৈ আমাৰ গ্ৰাফটিং বন্ধা হৈ গ'ল, এইডাল এডাল আৰু এই পিনে এডাল। এতিয়া আমি যিহেতু এনেকৈ ৰাখিলে সোনকালে শুকাই যোৱা চান্স আছে চায়নডাল, সেইকাৰণে আমি এনেকুৱা দীঘল প্লাষ্টিকৰ পেকেটেৰে আমি এনেকৈ ঢাকি থৈ দিম। এইটো ইয়াতে বান্ধিব লাগে। এইফালেও ঠিক তেনেদৰে এইফালেতো বান্ধি দিম, যাতে আমি এই জইনটোত পানী নোসোমায়, বতাহ নোসোমায়, সেইবাবে আমি এনেকৈ প্লাষ্টিক পেকেটেৰে আমি এনেকৈ বান্ধি থৈ দিওঁ। আৰু আজিৰ পৰা প্ৰায় 10 দিনমানৰ পিছত আমি চাম ইয়াৰ পৰা কোমল পাত আহিছে নে নাই। যদি কোমল পাত আহিছে তেতিয়া আমি গম পাম মই কৰা গ্ৰাফটিং যদি সফল হৈছে। আৰু প্ৰায় আপোনালোকক যেতিয়া নতুন পাত আহিব মই আপোনালোকক সেইদিনা ধুনীয়াকৈ দেখাম যে মোৰ গ্ৰাফটিংটো সফল হৈছে নে। যেতিয়া পাতটো আহিব তেতিয়া মই দেখাব পাৰিম, আৰু তেতিয়া গ্ৰাফটিংটো সফল হোৱা বুলি মই ক'ব পাৰিম। তো আজিৰ ভিডিঅ'টি ইমানে, ধন্যবাদ।